তো হেল্ল' গাইজ, কি খবৰ? সকলোৱে ভালে আছে? মই ভালে আছো, আপোনালোকৰ আশীৰ্বাদত। চ' আজি কি ভিডিঅ' লৈ আহিছোঁ থাম্বনেইলখন চাই নিশ্চয় দেখিছে। তো আহক সেই ভিডিঅ' কেইটি আৰম্ভ কৰো। এইবিলাক ফকতিৰ কাৰণে আজি কিছুমান ভাল টিকটক ইউজাৰৰ নাম বৰবাদ হৈছে। কাম ধান্দা বোলা বস্তু নাই, জাষ্ট টিকটকটো অপেন কৰিলে নিজৰ প্ৰতিভাখিনি ষ্টাৰ্ট কৰি দিয়ে। এইটোক আচলতে আপোনালোকৰ কোনো ধৰণৰ প্ৰতিভা বুলি নকয়। আপোনালোক যে অসমৰ একোজন মূৰ্খ ব্যক্তি, সেইটো পৰিচয় দিয়াত আপোনালোক আগত থাকে সদায়। হাই গাইজ, নমস্কাৰ। মই ইয়াত টিকটক কৰিবলৈ ড্ৰেছ পিন্ধি আছো। হাই অল ফ্ৰেণ্ডকে মই হেপী নিউ ইয়েৰ বুলি ক'ব ওলাইছো। হাই এইখিনি দেখিবলৈ বাকী আছিল নেকি এইখন অসমত? চালা বনৰা এনেদৰে ভিডিঅ' বনাবলৈ আহিছ? তোৰ ঘৰত মা নাই, ভনীয়েৰে নাই, এইবোৰ ভিডিঅ' বনাবলৈ আচলতে বুজাবলৈ বিচাৰিছো কি তই? অলপ এই মাথা বোলা বস্তুটো অলপ খাটাবি। এইটোত বহুত জোৰ থাকে, এইটো নাখাটাকে এই বোলে কি বনাব লাগিছে? ফকতীয়া নেকি তই? কাম নাই তোৰ। এইবিলাক ভিডিঅ'ৰ যোগেদি তই কি বুজাব বিচাৰি নাজানো, কিন্তু আমাৰ যিখিনি উঠি অহা নৱপ্ৰজন্ম সেইবিলাক তই কি জ্ঞান দিলে এইখিনিৰ পৰা? তই নিজকে ডাঙৰ মানুহ, মোতকৈ বহুত ডাঙৰ মানুহ, তই অলপ এই মাথা বোলা বস্তু শিক। জ্ঞান নাই নেকি মাথাত? অলপ গদ্দায়নে জন্ম ধৰিছ, কাম নাই। হাই গাইজ, নমস্কাৰ। মই ইয়াত টিকটক কৰিবলৈ ড্ৰেছ পিন্ধি আছো। निकल लौड़े, पहली फुर्सत में निकल, कोई जरूरत नहीं हिंदुस्तान को तेरी। नकरू भय बापेररे रंगा चकु तलुवाई टुकानी में मैं माघर बिहु धुनिया तुर मरम लगा चेहेरा तु चुबले मोर मने जाई रातिर बुकु। অসমীয়াত এষাৰ প্ৰবচন আছে নহয়, আগৰ গৰু যোনফালে যায় পিছৰ গৰু তাৰ পিছে যায়। সেইটোৰে প্ৰমাণ হ'ল এইটো। কিয় আচলতে এইবোৰ ইমান ভাল ভিডিঅ' থাকে, ভাল কাপোৰ পিন্ধা ভিডিঅ' বনোৱা? আজিকালি কি হৈছে, তোমালোকৰ কাৰণে কিছুমান সৰু বাচ্ছাৰ মানে মাক দেউতাকে টিকটকটো অপেন কৰিবলৈ ভয় কৰে। সিহঁতৰ ল'ৰা ছোৱালীক কি শিক্ষা দিব? তাৰ পৰা অলপ মাথাত জোৰ দিয়ক। আচলতে এই ভিডিঅ'টো বনাই আপুনি এৰি দিওঁতে ইয়াৰ একো নাই। এই ভিডিঅ'টোৰ যোগেদি আপুনি অসমৰ নাম যে বিশ্ববাসীৰ আগত উদঙাই আছে তাৰ এটা প্ৰমাণ আপোনালোক। ভাল ভিডিঅ' বনাওক, আগুৱাই যাওক, আমিও ছাপোৰ্ট কৰিম আপোনালোকক। কিন্তু এই ভিডিঅ'বোৰ যে এনেকুৱা ড্ৰেছ পিন্ধা, কিবা কৰা, এই কিবোৰ দেখালা, সেইবোৰ আচলতে বুজাবলৈ খুজিছে কি? একো লাভ নাই এইবোৰ। আচলতে 2-4টা ফকতীয়া আছে, আপোনালোকক লাইক কৰিব জানো, সেইটো সিহঁতৰ কাম নাই, এইবিলাক কৰিলে ভাল পায়। আচলতে আপোনালোকে যদি এই ভিডিঅ'টো বনালে আজি বিশ্ব টিকটক বা নেকি গোটেই আপোনাৰ ভাৰতবৰ্ষ হওক বাহিৰত গুচি যাব। আচলতে সেই সকলৰ আগত আপোনালোকৰ অসমীয়াৰ নামটো কি বুলি দিলে, কি বুলি আপুনি অসমখনক পৰিচয় দিলে? অসমত এনেকুৱা ভিডিঅ' বনায়, অসমত তেনেকুৱা ভিডিঅ' বনায়। আচলতে বহুত এনেকুৱা মানুহ আছে ৰোষ্ট কৰিলে বেয়া পায়। ৰোষ্ট কিয় কৰে? যাতে সিহঁতে ভাল হওক, অলপ ভাল হ'বলৈ শিকক। কিছুমানে হয়তো বুজি নাপায়, বেয়া কমেণ্টবোৰ কৰে, মোৰো কমেণ্ট বক্সত পৰে কেতিয়াবা। মই ৰোষ্ট কৰোঁ যদিও ইমান বেয়াকৈ নকৰোঁ, জাষ্ট আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰোঁ যে অমুকটো নকৰিব, তমুক নকৰিব। ভাল ভিডিঅ' বনাওক, আগুৱাই যাওক। তো কিমান কম, আৰু কৈ নোৱাৰিছোঁ। তো প্লিজ, যদি ভিডিঅ'টো ভাল লাগিল প্লিজ লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক, আগুৱাই যোৱাত সহায় কৰক। আগলৈ এনেকুৱা ভিডিঅ' লৈ থাকিম আপোনালোকৰ মাজলৈ। তো আজিলৈ দিলোঁ বাই, জয় অসম, ধন্যবাদ। তো এইযোৰ মই পিন্ধা নাই ভিডিঅ'ত, মানে প্ৰথমতে লগাওঁ, তাৰপিছত পিন্ধিব পাহৰিলোঁ। তালৈ ভিডিঅ'টো নকৰিব, মই মানে বহুত কোলাহল পৰিৱেশত বসবাস কৰোঁ, আপুনি শুনিব পাৰে হাল্লা উল্লা। তো বেকগ্ৰাউণ্ড চাউণ্ডটো বাদ দিব। মই এনেকৈ মানে স্ক্ৰীণত ভিডিঅ' কৰোঁ, তো বেয়া নাপাব, ধন্যবাদ। মোৰ অসমবাসীলৈ মই মৰম যাচিলো, অসমৰে সন্তান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম, হলো অসমীয়া আমি চব জয় আই অসম।